আপুনি কিয় কৰিলে ঘটনাটো? মই সহ্য হ'ল আছোঁ। অঁ, কি কাৰণে ঘটনাটো মই কওকচোন। খাই পিনি হয় হুলস্থুল কৰে। হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয়। আপোনাৰ ল'ৰাটোৰ এনে বয়স কিমান হৈছিলে? 28 বছৰ। সি কিবা বিয়া পতা নেকি? অঁ, সি কি কৰে এনেই? মহ কেইটামান আছে। হা, ম'হ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। অঁ অঁ, এই সৰু কথাতে খঙত কৰিলে ন ঘটনাটো? হয় ছাৰ, একদম মই সহ্য হ'ল। ঘটনাটো মানে ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে। কি সংক্ৰান্তত এনেকুৱা ঘটনা সংঘটিত হ'ল? কি সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ, ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰে। ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে। মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক। তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে। তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে। দেউতাই অলপ বহুত দিনৰ পৰা এই 1 মাহমানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে। সেই অত্যাচাৰ হেৰিত মানে তাৰ অত্যাচাৰতে। মূলভূত মানে এইটো সুৰাৰ কাৰণে হয় 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 ছাৰ, সি কালি সুৰা কৰিয়ে আহিছিলে। তাৰপৰা আহি পিনে দেউতাৰ লগত অলপ মানে দেউতাক অলপ মানে তিৰস্কাৰ কৰা দি কৰিছিলে। তাৰপৰা এই ওচৰতে সুৰাৰ হেৰি আছে নেকি? সুৰা আছে ছাৰ, এই অলপ আগত তিনিআলিত আছে। আছে। এই সুৰাৰ কাৰণে ছাৰ আমাৰ গোটেই পৰিৱেশটো এনেকুৱা হৈছে। কি হৈছিল ঘটনাটো, কেনেকৈ গম পালে? ঘটনাটো মানে মোক ইয়াৰ পৰা ল'ৰাজনে ফোন কৰিলে ৰাতিপুৱা 5:11। মই শুই উঠিছোঁহে, বোলে এনেকৈ আপুনি ইয়ালৈ আহকচোন, আমাৰ এইটো বৰুৱা হেৰি বুলি কয়, এই জানৰ ঘৰলৈ আহক, এনেকৈ ঘটনা এটা হ'ল। মোৰ কি ঘটনা হ'ল? তেতিয়া ক'লে যে এই জানে এই হেৰিত কাটিলে, এই পুতেকক কাটিলে, আপুনি সোনকালে আহক। মই আহি দেখিলোঁ হয় বিচনাত তেনেকৈ শুই আছে। শুই থকা অৱস্থাতে সেইবিলাক। আৰু দেউতাকক যেতিয়া সুধিলোঁ ৰমেন বৰুৱাক, তেতিয়া তেওঁ নিজৰে কৈছে যে মোৰ ঘৰত অশান্তি কৰি থাকে, সি পানী দুনি খায়, সেইকাৰণে মোৰ ধৈৰ্য সীমা পাৰ হৈ মই তাক এনেকুৱা কাম কৰি দিলোঁ, আইন হাতত তুলি ল'লোঁ। তেওঁৰ নাম দীপু বৰুৱা। তেওঁৰ নাম ৰমেন বৰুৱা, পিতৃ। পিতৃ আৰু পুত্ৰ। হয়। তাৰপিছত তেওঁ নিজে স্বীকাৰ কৰিছে? তেওঁ নিজে স্বীকাৰ কৰিছে। ল'ৰাটো মানে অশান্তি মানে কেনেকুৱা ধৰণৰ অশান্তি? আমাক কৈছে আৰু বোলে সদায় আজি বছৰ ধৰি অশান্তি কৰি আছে, মদ খাই 12টা বজাত ঘৰলৈ আহে, আমাক শুবলৈ নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে, ওলাই যা বুলি। তেনেকৈ মানে তেখেতৰ বয়স 32 বছৰ। হয়। আৰু যোনে হেৰি কৰিলে তেখেতৰ নাম 75। মানে এইটো কিবা সুৰা মাদক দ্ৰব্যৰ বাবে এনেকুৱা কৰি হ'ল বুলি ভাবে? নাই, ঘৰত অশান্তি কৰে কাৰণে আৰু নিজৰ পিতৃয়ে নহ'লেনো কেলৈ কাটিব। সুৰা বিপণী চিপণী আছে নেকি? আজিকালি নাই বুলি নকওঁ, প্ৰত্যেক জেগাতে দেখোন থাকেই এইবিলাক। হয়, আছে।